ওজন কমাবলৈ চিয়াচিড খায় নেকি? ইয়াৰ ফলত হ'ব পাৰে মাৰাত্মক ৰোগ। কোনসকল লোকে একেবাৰে নাখাব চিয়াচিড? আহক জানো এই প্ৰতিবেদনৰ জৰিয়তে। বৰ্তমান সময়ত ওজন কমোৱাটো সহায় কৰা এবিধ খাদ্য হৈছে চিয়াচিড। প্ৰায়ভাগ মানুহে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ চিয়াচিড খায়, কাৰণ এই ক্ষুদ্ৰ বীজটোত আছে ফাইবাৰ, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বি। কিন্তু অধিক মাত্ৰাত চিয়াচিড সেৱন কৰিলে ওজন কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি হ'ব পাৰে। প্ৰতিদিনে 1 পৰা 1.5 চামুচতকৈ বেছি চিয়াচিড খাব নালাগে। চিয়াচিড সেৱনৰ পিছত যিসকলৰ শৰীৰৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে চিয়াচিড পৰিহাৰ কৰক। যদি কোনো ব্যক্তিৰ ৰক্তচাপ বা পেটৰ বিষৰ অসুবিধা থাকে সেইসকলে চিয়াচিড সেৱন নকৰাই ভাল। চিয়াচিডত কিছুমান এচিড বা ফাইবাৰ থাকে যিয়ে শৰীৰৰ বিশেষ কিছু অংগত প্ৰভাৱ পেলায়। কোনো ব্যক্তিৰ এলাৰ্জি সমস্যা থাকিলে চিয়াচিড সেৱন কৰিব নালাগে। চিয়াচিডত থকা অধিক আহে পেটৰ সমস্যা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত গেছ, পেট ফুলাৰ সমস্যাও হ'ব পাৰে। চিয়াচিডত থকা ওমেগা-3 ফেটি এচিডে তেজ পাতল কৰাত সহায় কৰে। নিম্ন ৰক্তচাপত থকা ৰোগীয়ে এই চিয়াচিড পৰিহাৰ কৰিব লাগে। অধিক চিয়াচিড সেৱনে ডায়েৰিয়া, বমি, খজুৱতি আদিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিয়াচিডত আলফা লিনোলেনিক এচিড থাকে। এই পদাৰ্থই কেঞ্চাৰৰ সমস্যা অতিমাত্ৰা বৃদ্ধি কৰে, গতিকে অত্যাধিক চিয়াচিড খাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।